এইটো আপোনাৰ 6 মাহমান হৈ গ'ল। আমাৰ মানে বিভিন্ন বিভাগক কোৱাও হৈছে ধৰক, তাৰপিছতে ইয়াৰ ৰাইজকো কোৱা হৈছে, কেইবাবাৰ বেনাৰো আঁৰিলোঁ, কিন্তু মানে একেই অৱস্থা। ইয়াত অকল লোকেল বুলি কথা নাই, মানে বাহিৰৰ মানুহে গাড়ী চাড়ী দি পেলাই থৈ যায়। এতিয়া ধৰক দেখিলে কোৱা হয়, নেদেখাকৈ পেলালেতো আমি ক'ব নোৱাৰোঁ। আপুনি পৰহি দিনাখন মৰা কুকুৰ এটা পেলাই দিলে, যি কাৰণে মানে আজি 2 দিন মানে ধৰক দৰ্জা খিৰিকী মানে খুলিব নোৱাৰা অৱস্থা। স্কুলৰ মুখৰ সন্মুখ হয়, একেবাৰে স্কুলৰ সন্মুখ। এতিয়া জানি বুজি কৰা নিচিনা হয় আৰু সেই কৈছোঁ মই মৰা কুকুৰ পেলোৱাৰ কাৰণে 2 দিন আপোনাৰ স্কুলৰ দৰ্জা খিৰিকী খুলিবই নোৱাৰিলোঁ। লাইট জ্বলাই পেলাই তেনেকৈ পাঠদান কৰিব লগা হৈছে। আপুনি স্কুলখনৰ কি হয়? মই সহ-শিক্ষয়িত্ৰী। জনাইছোঁ। তেওঁলোকেতো কৰিমেই কয় সদায়। তেওঁলোকে 2বাৰমান নিলে দেই, নিছিলে আকৌ একে গতি। গৰম বন্ধতো অৱস্থা নাছিলে ধৰক, আমাৰ খিৰিকী মানে গেট খুলিব নোৱাৰা অৱস্থা, ইয়ালৈকে পেলাই দিছে। সেইটো হ'বই, সৰু ল'ৰা ছোৱালী দুৱাৰ মুখতে পেলাই দিয়ে। আমি আহি চফা কৰোঁ, তেওঁলোকে বুজিয়ে নাপায়। আৰু ল'ৰা ছোৱালীবোৰ গোন্ধবোৰ সহ্য কৰিব নোৱাৰে, সেই সেনেকুৱা কাৰণে এই আজি 6 মাহ মানে 6 বছৰকৈ হ'ল। এইটো আপোনাৰ 6 মাহমান হৈ গ'ল। আমাৰ মানে বিভিন্ন বিভাগক কোৱাও হৈছে ধৰক, তাৰপিছতে ইয়াৰ ৰাইজকো কোৱা হৈছে, কেইবাবাৰ বেনাৰো আঁৰিলোঁ, কিন্তু মানে একেই অৱস্থা। ইয়াত অকল লোকেল বুলি কথা নাই, মানে বাহিৰৰ মানুহে গাড়ী চাড়ী দি পেলাই থৈ যায়। এতিয়া ধৰক দেখিলে কোৱা হয়, নেদেখাকৈ পেলালেতো আমি ক'ব নোৱাৰোঁ। আপুনি পৰহি দিনাখন মৰা কুকুৰ এটা পেলাই দিলে, যি কাৰণে মানে আজি 2 দিন মানে ধৰক দৰ্জা খিৰিকী মানে খুলিব নোৱাৰা অৱস্থা। স্কুলৰ মুখৰ সন্মুখ হয়, একেবাৰে স্কুলৰ সন্মুখ। এতিয়া জানি বুজি কৰা নিচিনা হয় আৰু সেই কৈছোঁ মই মৰা কুকুৰ পেলোৱাৰ কাৰণে 2 দিন আপোনাৰ স্কুলৰ দৰ্জা খিৰিকী খুলিবই নোৱাৰিলোঁ। লাইট জ্বলাই পেলাই তেনেকৈ পাঠদান কৰিব লগা হৈছে। আপুনি স্কুলখনৰ কি হয়? মই সহ-শিক্ষয়িত্ৰী। জনাইছোঁ। তেওঁলোকেতো কৰিমেই কয় সদায়। তেওঁলোকে 2বাৰমান নিলে দেই, নিছিলে আকৌ একে গতি। গৰম বন্ধতো অৱস্থা নাছিলে ধৰক, আমাৰ খিৰিকী মানে গেট খুলিব নোৱাৰা অৱস্থা, ইয়ালৈকে পেলাই দিছে। সেইটো হ'বই, সৰু ল'ৰা ছোৱালী দুৱাৰ মুখতে পেলাই দিয়ে। আমি আহি চফা কৰোঁ, তেওঁলোকে বুজিয়ে নাপায়। আৰু ল'ৰা ছোৱালীবোৰ গোন্ধবোৰ সহ্য কৰিব নোৱাৰে, সেই সেনেকুৱা কাৰণে এই আজি 6 মাহ মানে 6 বছৰকৈ হ'ল।